হয়, বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা ৰোহিণী বিলত যাতায়াতৰ নামত এটা পথৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিবলগীয়া হৈছে ইয়াৰ স্থানীয় লোকসকলে। মই বৰ্তমান উপস্থিত আছোঁ এই যি ৰোহিণী বিলৰ ঠেলামৰা ৰোহিণী বিলৰ এই বিধ্বস্ত পথটোত। বিগত প্ৰায় ৩-৪ বছৰৰ আগতেই আচলতে যি বাঢ়নী পানীয়ে এই পথটো খহাই লৈ যোৱাৰ পিছত আজিকোপতি কিন্তু এই পথটো এনেধৰণে থাকি গ'ল, যাৰ ফলত কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নহ'ল, আৰু যাৰ ফলতে এতিয়া ইয়াৰ স্থানীয় লোকসকলে যাতায়াতৰ নামত ভুগিবলগীয়া হৈছে চৰম দুৰ্ভোগ। কাৰণ এই পথটো অতি গুৰুত্বপূৰ্ণ এটা পথ। ঢেকীয়াজুলিৰ পৰা আচলতে কেউৰখন্দা হৈ ৰোহিণী বিলৰ ঠেলামৰালৈ যাব পৰা এটা অতি গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটো নোহোৱাৰ কাৰণে এতিয়া ইয়াৰ স্থানীয় লোকসকলে প্ৰায় ৩ কিলোমিটাৰ ঘূৰি পেলাই তেওঁলোকে নিজৰ গন্তব্যস্থানলৈ আচলতে যাবলগীয়া হৈছে। কণ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ কাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আৰু লগতে ইয়াত এখন এম্বুলেঞ্চ আহিব পৰা কোনো ধৰণৰ সুবিধা নাই। খোজকাঢ়ি মানুহ অহা যোৱা কৰিব নোৱাৰা এটা পথ মই দেখুৱাইছোঁ। এই পথটো আচলতে এনেধৰণে বেলচিৰি নদীৰ বাঢ়নী পানীয়ে আচলতে খহাই লৈ গৈছিলে পথটো আজি প্ৰায় ৩-৪ বছৰৰ পূৰ্বে, কিন্তু এই পথটো আজিকোপতি এনেধৰণে ইয়াত পৰি ৰৈছে, কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নহ'ল। সদৃশ এটা পৰিৱেশ হৈ আছে, পানী ভৰ্তি হৈ আছে। সমাগত যিহেতু বাৰিষা, এই আগন্তুক বাৰিষাক লৈ তেওঁলোকে চিন্তিত হৈ পৰিছে, কাৰণ অতি এটা গুৰুত্বপূৰ্ণ পথ। তেওঁলোকৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ ওচৰলৈ পোনে যাবলৈ বিচাৰিম। আচলতে কি ক'ব, এই পথটো কিমান দিনৰ পৰা এনেধৰণে পৰি আছে? আজি 3 বছৰ ধৰি এনেকুৱা হৈ আছে। আমাৰ এইটো পানীৰ সমস্যা হ'ল এইটোৱেই যে স্কুলত অহা যোৱা কৰিব নোৱাৰে ল'ৰা ছোৱালীবিলাকে। যেতিয়া ভাঙিছিল আমাৰ সেই বেলচুৰি বৰডুবিৰ যিটো গাঁও আছে তাত এটা মথাউৰি দিব লাগিব। মেইন হ'ল সেইটো মথাউৰিটো দিলে আমাৰ ইফালে পানী নাহে। এইটো সেই বাঢ়নী পানী আহি এই ৰাস্তাটো ভাঙিছে। যেতিয়া ভাঙিছে তেতিয়া আগত আছিল অক্সিংগাল, আমাৰ ঢেকীয়াজুলি সমষ্টি আছিল, এতিয়া বৰছলা সমষ্টি। ৱালনেছ লেম্বু ছাৰ যেতিয়া থিয় হৈ আছে সেই সন্মুখতে ভাঙিছে। এইটো তেখেতে নিজে দেখিছে, তথাপি সেই পৰ্যন্ত হোৱা নাই। এতিয়া আকৌ ইলেকশ্যন হ'ল, এতিয়া আমাৰ MLA বেলেগ হৈ গ'ল। এইটো অহা যোৱা কৰিব নোৱাৰে, এইটো ৰাস্তা দি এতিয়া অহা যোৱা কৰিব নোৱাৰি, স্কুলতো আহিব নোৱাৰে, ল'ৰা ছোৱালী যাব নোৱাৰে। এইটো ৰাস্তা দি কেহৰুগন্দা যায়, সেইফালে ঘূৰি যাব লাগে ল'ৰা পোৱালীবিলাক। এতিয়া বিপদকালীন অৱস্থাত এখন আপোনাৰ ইয়াততো এখন এম্বুলেঞ্চো আহিব নোৱাৰে। নাই একো আহিব নোৱাৰে। এম্বুলেঞ্চ আহিলে সি তাৰ পৰা গুচি যায়, ইয়াত আহিলে ইফালে গুচি যায়, ইফালে যাব নোৱাৰে। এনেকৈ চলি আছে, এনেকৈ চলি আছো আজি 3 বছৰ ধৰি। কি আহ্বান জনাব? নতুন চৰকাৰ আহিছে, নতুন বিধায়ক আহিছে, এইজনে যদি আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দিয়ে এইটোৱে আমাৰ কামনা কৰিছোঁ। হয়, আৰু এগৰাকী লোক আছে। মই কৈছোঁ যে মেইন সমস্যাটো আমাৰ বৰডুবি যিটো মাথাউৰি যদি ভালকৈ বনায় তেতিয়া আমাৰ এইফালে পানী নাহে। এখন ফিচাৰীৰ কথা কৈছে, যিখিনি আমাৰ ফিচাৰীটো মানে ইয়াতে বন্ধ কৰি পাব্লিকৰ যিটো ফিচাৰীটো আছিলে, সেই ফিচাৰীটো মানে পাব্লিকৰ যিটো পুখুৰী আছিলে, সেই পুখুৰীটো বন্ধ কৰি ঘৰ দুৱাৰ হোৱাৰ কাৰণে পানীটো এইফালে আহে। এইটো এটা লক্ষণ। কিন্তু মেইন কথা বৰডুবি মাথাউৰিটো যদি বনাই দিয়ে তেতিয়া আমাৰ ইয়াত যাতায়াতৰ সুবিধাটো হ'ব, আৰু এইফালে পানী নাহে। আৰু আমাৰ ইয়াত ল'ৰা ছোৱালীখিনিৰ কথা মই আগতে ক'লোঁ, ল'ৰা ছোৱালীখিনি স্কুল যাবলৈ, আৰু যিটো আমাৰ বয়সীয়াল মানুহসকলে স্বাস্থ্যৰ কাৰণে এম্বুলেঞ্চৰ কথা ক'লে, এম্বুলেঞ্চ আমাৰ এইফালে আহিব নোৱাৰে। এইফালে ঘূৰি পেলাই এম্বুলেঞ্চ কেতিয়াবা 108 মাতিলে ঘূৰি পেলাই আহিবলৈ কিছু অমান্তি কৰে। এতিয়া কি জনাব, কি আপোনাৰ নতুন চৰকাৰৰ নতুন বিধায়কক আমি এটা জনাম যে আমাৰ বৰডুবি মাথাউৰি বনাই আমাৰ এইখিনি দলংখন বনাই দিলে আমাৰ যাতায়াতৰ বিলটো ক্লিয়াৰ কৰি দিব লাগে। যিটো বিলটো যিটো মানুহে অবৈধভাৱে দখল কৰি আছে, বিলটো ক্লিয়াৰ কৰি দিলে পানীটো যাতায়াত কৰি সুবিধা হ'ব। হয়, আচলতে বিগত 3 বছৰ ধৰি এনেধৰণে পথটোৰে অহা যোৱা কৰি আছে। মই দেখুৱাব বিচাৰিছোঁ আচলতে এনেধৰণে এয়া দেখা পাইছে আপোনালোকে N24 দৰ্শকসকলে। এনেধৰণে এতিয়া পথটোৰ তলেদি আচলতে মানুহে মেটেকাৰে খোজকাঢ়ি আহিবলগীয়া হৈছে, কাৰণ সমাগতে যিহেতু বাৰিষাত ইয়াৰ একাকাৰ পানী হ'ব, আৰু সেই সময়ত ইয়াত হয়তো মানুহ অহা যোৱা কৰিব নোৱাৰিব। গতিকে ইয়াত যাতায়াতৰ নামত তেওঁলোকে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে। জৰুৰী কাৰণে সময়ত এখন এম্বুলেঞ্চ আচলতে এই পথেৰে অহা যোৱা কৰিব নোৱাৰে। গতিকে অনাগত সময়ত নতুন চৰকাৰক, যি বিজেপি মিত্ৰজোঁটৰ নতুন এখন চৰকাৰ গঠন হৈছে, গতিকে নতুন চৰকাৰ আৰু সমষ্টিটোৰ যিগৰাকী নতুন বিধায়ক ঋতুপৰ্ণ শৰ্মাক তেওঁলোকে আহ্বান জনাইছে যে অনাগত সময়ত ঠেলামৰাৰ যি বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা ৰোহিণী বিলৰ এই অতি গুৰুত্বপূৰ্ণ পথটো মেৰামতি কৰি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ তেওঁলোকে চৰকাৰ প্ৰশাসনক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।